Good morning. আজিৰ ভাল খবৰ আজিৰ ৰাতিপুৱা পেপাৰখন যেতিয়া পঢ়িছো মোৰ দৃষ্টিত যে ভাল লগা খবৰ তো প্ৰথম খবৰ এটা আছে একদম প্ৰথম পৃষ্ঠাত আজি হয়তো সব বাতৰি কাকতৰে শিৰোনাম হৈছে যে যোৱাকালি অসম বিধানসভাত যিখন লেণ্ড এণ্ড ৰেভিনিউ এমেণ্ডমেণ্ট বিল ভূমি আৰু ৰাজহৰ যিটো সংশোধিত বিল সেইখন কালি গৃহীত হৈছে আৰু বিলখন যদিও পোৱা নাই বিলখনত এনেকুৱা যে যিখিনি আমাৰ অসমৰ অনুসূচিত জাতি বা অনুসূচিত জনজাতি বসতিপূৰ্ণ গাঁও সেইবিলাকক প্ৰটেক্টেড হিচাপে ঘোষণা কৰা হৈছে আৰু সেইবিলাক হৈছে আইডেণ্টিফাই কৰা সময় লাগিব এতিয়াৰ পৰা যিখিনি অনুসূচিত জনজাতি আৰু অনুসূচিত জাতি বসবাস কৰি থকা গাঁও আছে সেই গাঁওবিলাক এতিয়া তেওঁলোকে তাত মাটিৰ অধিকাৰখিনি লাভ কৰিব আৰু এটা হেৰিটেজ বেল্ট এণ্ড ব্লক তো যিবিলাক পুৰণি অনুষ্ঠান আছে ঐতিহ্যপূৰ্ণ 250 বছৰ পুৰণি বুলি উল্লেখ কৰিছে তাৰ 5 কিলোমিটাৰ বেকাৰৰ ভিতৰত তাতে বসবাস কৰি থকা লোকসকলে অকল মাটিৰ কিনা বেচা কৰিব পাৰিব এয়া হয়তো এটা দীৰ্ঘম্যাদী এটা প্ৰতিফলন দেখা যাব অসমৰ ভূমি আৰু ৰাজহ ব্যৱস্থাত আশা কৰো ই অসমবাসীৰ কাৰণে এটা ভাল খবৰে হ'ব অৱশ্যে ইমপ্লিমেন্টেশন কেনেকৈ হয় সেয়া লক্ষণীয় হ'ব ওকে আৰু এটা খবৰ কালি কৈছিল বহুত বেয়া খবৰ মানে বাতৰি কাকত পঢ়িলে খালি বোমা বাৰুদ মাৰা দুৰ্নীতি এইবিলাক খবৰে বেছি আহে তাৰে মাজত আৰু এটা ভাল খবৰ এজন নাজিৰাৰ সৰু ল'ৰা ডাৰ্বিক বৰুৱা বুলি প্ৰি স্কুলত পঢ়ি আছে ডাৰ্বিক বৰুৱা ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম লিখিবলৈ সক্ষম হৈছে তেওঁ কি কৰিছে তেওঁ ভাৰতবৰ্ষৰ যিমান কেইখন ৰাজ্য আছে তাৰ ৰাজ্য আৰু ৰাজধানী আৰু যিমান কেইখন জিলা আছে ভাৰতবৰ্ষত আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সেই জিলাসমূহৰ নাম 6 মিনিট 55 ছেকেণ্ডত কৈ শেষ কৰিছে যিয়ে নহওক আমি ডাৰ্বিকলৈ শুভেচ্ছা যাচিছো এইবিলাক ভাবিলে সৰু সৰু খবৰ যেন লাগিলে এইবিলাক ডাঙৰ খবৰ যে ইচ্ছা ডাৰ্বিকৰ যিটো ইচ্ছা বা ৰেকৰ্ড কৰিছে ন ভাৰতৰ কোনেও কৰিব পৰা নাই বা ভাৰতৰ কোনোবাই কৰিছিলে যদি সেইটো ব্ৰেক কৰিছে আন এটা ভাল খবৰ যে ভাৰতবৰ্ষত নতুন শিক্ষানীতিৰ অধীনত প্ৰথমখন অফশ্বৰ কেম্পাছ অফ ফৰেইন ইউনিভাৰ্চিটি বা বাহিৰৰ বিশ্ববিদ্যালয় এখনে ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয় এখনে ইয়াত কেম্পাছ আৰম্ভ কৰিব ইংলেণ্ডৰ সাউদাম্পটন ইউনিভাৰ্চিটি এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় সাউদাম্পটন মোৰ উচ্চাৰণটো নাজানো সাউদাম্পটন শুদ্ধ হৈছে না নাই ইয়াত অসমৰ লগতে ভাৰতৰ প্ৰতি বছৰ বহুত ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যায় কিন্তু তাৰে যদি কেম্পাছ এটা গোটেই পৰিচালনা মেনেজমেণ্ট তেওঁলোকৰ কোৱালিটি তেওঁলোকৰ আৰু ইউজিচি ৰিকগনাইজ হ'ব ইণ্ডিয়াটো ইউজিচিয়ে যিখন মান্যতা দিয়ে ন আমাৰ ইউনিভাৰ্চিটি বা কলেজবিলাক হ'বলৈ হ'লে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন যিটো তেওঁলোকে পাৰ্মিশ্যন দিয়ে বা মান্যতা দিব লাগে সাউদাম্পটন ইউনিভাৰ্চিটিৰ কেম্পাছটো ইউজিচিৰ নিয়ম মতেই হ'ব আৰু সম্পূৰ্ণ মেনেজমেণ্ট বা পৰিচালনা যিটো কোৱালিটি হওক একাডেমিক ষ্টেণ্ডাৰ্ড হওক সাউদাম্পটন ইউনিভাৰ্চিটিয়ে কৰিব আৰু নতুন দিল্লীত হয়তো আৰম্ভ হ'ব 2025 চনৰ জুলাইৰ পৰা ক্লাছ আৰম্ভ হ'ব বুলি বাতৰি কাকত জানিব পাৰিছো আৰু এইটো এটা ভাল খবৰ যিসকল বিদেশত পঢ়িব খোজে বা তেনেকুৱা ষ্টেণ্ডাৰ্ড কাৰণ এইবিলাক এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় গতিকে মই 2-3টা খবৰ কলো ইয়াৰ মাজতে আৰু এটা খবৰ মই পেপাৰখন চাই দিছো যে ইণ্ডিয়া সেকেন্ড এনপাৱাৰ্ড বা নিউক্লিয়াৰ পাৱাৰ্ড মিছাইল সাবমেৰিন কমিশ্যন হৈছে যোৱাকালি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নিউক্লিয়াৰ পাৱাৰযুক্ত সাবমেৰিন এখন মানে কমিশ্যন হৈছে মানে আৰম্ভ কৰিছে আৰু অপাৰেশ্যন আৰম্ভ কৰিছে আৰু ইণ্ডিজিনাছলি মানে ভাৰতে নিৰ্মাণ কৰা ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা এইটো এটা মিছাইল আৰু ক্ষেপণাস্ত্ৰ বুলি কয় এনপাৱাৰ্ড ক্ষেপণাস্ত্ৰ নিউক্লিয়াৰ পাৱাৰ থকা ক্ষেপণাস্ত্ৰ কমিশ্যনিং হৈছে বা আৰম্ভ কৰিছে থলুৱা প্ৰযুক্তিৰ ক্ষেত্ৰত মানে ভাল খবৰটো এইটোৱে যে থলুৱা প্ৰযুক্তি মানে ইণ্ডিয়া বেলেগ দেশৰ ওপৰত ডিপেণ্ড কৰে নহয় নিজৰ প্ৰযুক্তিৰে এইটো আৰম্ভ কৰিছে তেনেকৈ
সাউদাম্পটন ইউনিভাৰ্চিটি আহিব বুলি খবৰটো পালোঁ। তাত নতুন নতুন টেকন'লজি, যিবিলাক এডভান্স টেকন'লজি, এডভান্স মেনেজমেণ্টৰ কোৰ্চ বা আৰ্ট এণ্ড কালচাৰৰ কোৰ্চ হয়তো থাকিব, সেয়া আমি গম পাম লাহে লাহে। চ' আজিৰ ভাল খবৰ এইখিনি। আজিৰ পেপাৰত মই যিখিনি পঢ়ি ভাল খবৰ পালোঁ, ত' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।